শাওণ মাহটো এটা পবিত্ৰ মাহ হিচাপে ভবা হয় আমাৰ হিন্দু ধৰ্মৰ ফালৰ পৰা আৰু কাৰণ এই মাহটোত আমাৰ ভোলেনাথ শিৱ শংকৰ মানে জন্ম মাহ বুলি ভবা হয় আৰু এই পবিত্ৰ মাহৰ কাৰণে গোটেই মাহটো আচলতে শিৱ ভক্তসকলে পূজা অৰ্চনা কৰে তেখেতৰ চৰণত নিজক শৰণাগত কৰে আৰু সেয়া আমি হিন্দু ধৰ্মৰ মানুহ যেতিয়া আমি এইটো পালন কৰোঁ আচলতে মানে পূজাস্থলীত আচলতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি গোট খাই দিয়ে ধৰক তো সাধাৰণতে ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিবলৈ পূজাস্থলীত দিগদাৰ হয় আৰু সেইকাৰণে এইবাৰ মানুহ চাগে ভয় খাইছে চাগে কৰোণাৰ কাৰণে আৰু এই মানুহবিলাক অকণমান হেৰেঙা আৰু এনেই সচৰাচৰ যেনেকুৱা মানুহৰ ভিৰ লাগে এইবাৰ অকণমান হেৰেঙা হৈছে যিহেতু ব'লবম হওক যি হওক এইবিলাক চব বন্ধ কৰি দিয়া হৈছে আৰু সেয়ে অলপ প্ৰভাৱ এটা পৰিছে তাৰমানে আপুনি কিবা আহ্বান কৰিব মইতো এটাই আহ্বান কৰিম এনি টাইম মাস্ক পিন্ধি আৰু ছ'চিয়েল ডিষ্টেঞ্চ বজাই ৰাখিয়ে যাতে পূজাবিলাকত মানুহবিলাকে অংশগ্ৰহণ কৰে আৰু এনেই যায় পূজাস্থলীলৈ যায় কাৰণ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি একে ঠাইতে গোট খাই দিয়ে আৰু কাৰ ওচৰত কি বেমাৰ লাগি আহিছে কোনো ঠিক নাই আৰু যিহেতু কৰোণা মহামাৰীৰ সময় চলি আছে এতিয়া তাকে ধন্যবাদ एक बছৰত একবাৰ শাওণ মাহত আহে এইটো কিছুমান মানুহ বলবম বুলি কয় এক মাহ এইটো ব্ৰত আৰু পূজা পাঠ থাকে মানুহে প্ৰত্যেক সোমবাৰে নদীৰ পৰা সাগৰ পৰা পানী আনি বাবাক চঢ়ায় ফল মূল চাকি বাতি তেনেকুৱা চঢ়ায় তাৰমানে কি এইটো বলবম চলি আছে সেইকাৰণে মানুহকেইটা ভিৰ লাগি আছে এই বছৰত অকণমান কমতিয়ে আছে প্ৰত্যেক বছৰে বেছি আছিলে কিন্তু এতিয়া লকডাউন হৈ গ'ল যে সেইকাৰণে লকডাউনত অকণমান নদীৰ পৰা মানুহ অহা নাই ঘৰে ঘৰৰ পৰা ঘুঁটিত পানী লৈ কিনে মন্দিৰত আহিছে দিছে বাবাক পূজা কৰিছে ব্ৰত পূজা কৰিছে হয় যিহেতু এতিয়া মহামাৰীৰ কাৰণে এক জটিল ৰূপ চলি আছে ৰাজ্যৰ লগতে দেশতো তাৰ কাৰণে আপোনালোকে যি সামাজিক দূৰত্বৰ কথা কোৱা হয় একেলগতে বহুত লোক সমাবেত হ'ব নালাগে তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা কৰিছিলে মইতো এইটো ৰছীকেইটা বান্ধি দিছোঁ সিহঁতক মানিব লাগে আৰু এইটো বাৰে মই কৈয়ে আছোঁ মন্দিৰত কিন্তু সিহঁতে কিছুমান কথাটো মানে কিছুমানো কথাটো এনেকুৱা অকৰীয়া মানুহ আহি যায় কি নামানে আৰু নাজানে মন্দিৰৰ চাকি বাতিও জ্বলাবলৈ মই মানা কৰিছোঁ সেইফালে ইমান ষ্টেণ্ড লগাই দিলোঁ কিন্তু কিছুমান মানিছে কিছুমান নাই মনা এটা মানুহ ৰাখি কিনে মোক চাকি বাতি এতিয়া উঠোৱালগীয়া হৈ যায় নহ'লে গোটেই ধোঁৱা হৈ যাব জুই লাগি যাব মানুহ পুৰি যাব